নমস্কাৰ জনাইছো আপোনালোকক আৰু এই ভিডিঅ'টি মোৰ কাৰণে বহুত বেছি ভাল লগা বহুত বেছি কষ্ট কৰি এই ভিডিঅ'টি মই বনাবলৈ লৈছো আসলতে বহুত কাপোৰ চিলাও বা বিভিন্ন মানুহৰ কাৰণে মই কাপোৰবিলাক ডিজাইন কৰি চিলাও কিন্তু আজি এই কাপোৰযোৰ মই মোৰ কাৰণে ৰেডি কৰিছো আপোনালোকক জনাবলৈ পাই সেইকাৰণে ভাল লাগিছে ইয়াৰে আগতে এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলো আমি কাপোৰ আউটফিট বনাই আছো বুলি কিন্তু প্ৰথম কাপোৰযোৰ আমি আমাৰ কাৰণে ৰেডি কৰিছো আৰু এই আমাৰ মনৰ ফ্ৰকটো টোটেলি মই নিজে ডিজাইন কৰা আৰু মানুহজনে পুৰা ৰেডি হৈ আছে আহি পোৱাই নাই ফটো উঠিবৰ কাৰণে আৰু একদম খৰখেদাকৈ যাম কিন্তু কি ক'ব আজিকালি আমাৰ শুনক পাবলৈ নাই যে তাই এঠালে যাব আৰু সেইকাৰণে মই তাই থাকোতে একদম ফটাফট একদম পৰীক্ষাৰ লাষ্টৰ সময়খিনিত যেনেকৈ আমি লিখা মানে উৎপাত কৰোঁ ঠিক তেনেকুৱাকৈ এফালে বাবু শুইছে এফালে মনৰ ড্ৰেছটো লাগে আৰু এটা মইনাৰ আজি এই কথাখিনিৰ কাৰণে তাইৰ কিবা এটা মিছেই হ'ল তথাপিও উপায় নাই কাৰণ শুন আকৌ অলপমান পিছতে যাব গতিকে শুন থাকোতে ফটোখিনি হলে আজি এনেকুৱা দিন আহি গৈছে যে মোৰ কাৰণে বাকী কাম স্কিপ কৰি মানে মই ফটোখিনি বহুত ভালকে নাজানো কিন্তু মানে যিটো এটা মাইণ্ডছেট বনাই পেলাই ফটো উঠোৱা হয় সেইখিনি চেষ্টা এটা কৰো আৰু সেইটো স্যাটিসফ্যাকশন এটাও পায় আকৌ নহয় আকৌ আমি কেতিয়া ফটো মাৰি যেতিয়া শুনক দেখুৱাম বা তাইৰ আকৌ এটা অশান্তি থাকে মই তাই থাকোতে ফটাফট ফটোখিনি মানে উঠিব লাগে আৰু তাই ৰাতি থাকিব বাৰু আজি আমাৰ তাত আকৌ ৰাতিৰ কাৰণে পোহৰ নাথাকে তাই এতিয়া সন্ধিয়া কৰবালৈকে যাব মোৰো সন্ধিয়া কাম আছে তাতে আজি তাই কালি ঘৰলৈ যাব গতিকে পিঠা লাৰু সমস্ত বনাবলৈ আছে পিঠাগুড়িৰ কাৰণে চাউল ভিজাই থোৱাই আছে গতিকে সেই কামবিলাকো কৰিবলৈ আছে তাৰে মাজতে এই কাপোৰখিনি মই ৰেডি মোৰ কাপোৰযোৰ মই সম্পূৰ্ণ ৰেডি কৰিছো আৰু এইয়া আমাৰ মানুহজন আহিছে আমাৰ বুলি কোৱাৰ কাৰণে সৰু মেনে এদিনা মোক কিবা কৈছে দেই তেওঁৰ মানে কেতিয়া আমি ফটোখিনি উঠো এয়া শুনিছে নহয় শুনে পুৰা লাগি আছে তেওঁৰ এই গৰমৰ কাৰণে কাপোৰ জানৰ কাপোৰটো যে অলপমান ডাঙৰকৈ চিলাইছো কাৰণ এনেকুৱাকৈ বাঢ়ে সৰু ল'ৰা ছোৱালী আৰু সেইকাৰণে ক'লো এদিনেই পিন্ধিব সেইকাৰণে অলপমান হাতটো ডাঙৰকৈ দি দিছো আৰু এইদৰে ফটো উঠাম বুলি ভাবি থাকোঁতে কেইখনমান ফটো আপোনালোকক স্ক্ৰীণত দিলো কেনেকুৱা লাগিল সেয়া জনাব আৰু ৰ'দটো গুচি গ'ল এতিয়া সন্ধিয়া সময় কিমান বেছি কাম আছে তথাপি আমাৰ মনক আকৌ এবাৰ দেখাই দিছো এই চব মনৰ ফ্ৰকটো চাওক কেনেকুৱাকৈ মই বনাইছো ডিজাইনখিনি এনেকৈ কৰিছো পিছফালে চাওক যা পিছফালে এইদৰে ফিটা লগাই দিছো চেইন লগাই দিছো তেনেকৈ ডিজাইন কৰিছো মোৰ কাপোৰযোৰ এনেকৈ আৰু মানুহজনক পাঞ্জাবীটো তেনেকৈ চিলাই দিছো তথাপিও আমাৰ এই কামখিনি আপোনালোকৰ কেনেকুৱা লাগিছে সেয়া কমেণ্ট কৰি জনাব আৰু যদি আপুনিও ভাবে আপোনালোকৰ যিকোনো এটা স্পেচিয়েল দিনত এইদৰে মেটচ কৰি মেলি কাপোৰ পিন্ধিম তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু আমাৰ লগত কেৱল আপোনালোকে হোৱাটছআপ কৰি যোগাযোগ কৰিব পাৰিব বা কমেণ্ট কৰি দিবও পাৰে হোৱাটছআপ নাম্বাৰটি আমি স্ক্ৰীণত দি থৈ দিম তাতো আপোনালোকে যোগাযোগ কৰি মেলি আমাক গোটেইখিনি মানে কেনেকুৱাকৈ কি লাগে গোটেইখিনি ক'লে সেইমতে আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম তথাপিও পুনৰবাৰ মোৰ নতুন কামখিনি আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ সেইখিনি অন্তত কমেণ্ট এটা কৰি দিব বাকী আপোনালোকক কাপোৰ ল'ব নল'ব এইটো কথাক লৈ মই আজি ভিডিঅ' বনোৱা নাই কেৱল মই মোৰ যিখিনি কাম এই কামখিনি আপোনালোকক দেখুৱাবৰ কাৰণে আচলতে ভিডিঅ'টি কৰিছোঁ মোৰ কামখিনি আপোনালোকৰ কেনেকুৱা লাগিছে সেইখিনি প্লিজ জনাব আৰু আজিৰ এই সৰু ভিডিঅ'টি আমি ইমানতে শেষ কৰোঁ পুনৰ নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ লগ পাম বাই বাই